हेलो फ्रेंड्स की खबर आशा राखिছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই নিশ্চয় আপোনালোকে ভাল পাব। তেতিয়াহ'লে পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। এতিয়া আমৰ বতৰ, আচাৰ বনাওঁ বুলি ভাবি বজাৰৰ পৰা 3 কেজি আম কিনি আনিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইয়াত পিছত 2 কেজিহে আছে, 1 কেজি বেলেগে ৰাখি থৈছোঁ। দৰকাৰ হ'লে সেইখিনিও কাটি ল'ম। আমখিনি ভালদৰে ধুই চফা শুকান কাপোৰ এখনে মুচি পানীখিনি মুচি ল'লোঁ আৰু আগতীয়াকৈ ঠাৰিকেইডালো কাটি ল'লোঁ, কাৰণ কেঁচা আমত আঠা ওলায়। আমখিনি মই ডখৰকৈ কাটিছোঁ। আপোনালোকে যিদৰে কাটি ভাল পায় তেনেদৰে কাটি ল'ব। আমখিনিত পানী কিন্তু একেবাৰে লাগি থাকিবলৈ নিদিব, নহ'লে বেয়া হৈ যাব। গোটেই আমখিনি এইটো চাইজত কাটি ল'ম। এয়া আমখিনি মই কাটি ল'লোঁ। আচাৰখিনি বনাবৰ কাৰণে গোটা মছলা কি লৈছোঁ আপোনালোকক কৈ আছোঁ। গোটা ধনিয়া 3 চামুচ, শুকান জলকীয়া 8টা জ্বলা হ'বৰ কাৰণে দিছোঁ। শুকান জলকীয়াটো নিদিলেও হয়। মেথি 1 চামুচ লৈছোঁ, বেছি লোৱা নাই। বগা সৰিয়হ 2 চামুচ, ক'লা সৰিয়হ 2 চামুচ, চফ 3 চামুচ। চফ দিলে মানে খায়ো ভাল লাগে আচাৰখিনি আৰু খুব ধুনীয়া গোন্ধ এটাও ওলায়। কালজিৰা 2 চামুচ আৰু এয়া হৈছে হিং। এইখন চামুচেৰে 4 ভাগত 1 ভাগ লৈছোঁ হিং। এয়া দেখিছে। প্ৰথমে এই মছলাখিনি শুকানকৈ অলপ ভাজি ল'ম। ইয়াত পিছে আৰু এটা মছলা মোৰ দিবলৈ থাকিয়ে গৈছিলে, পাহৰিয়ে গৈছিলোঁ। সেইটো হৈছে গোটা জিৰা। গোটা জিৰা 2 চামুচ দিছোঁ। গেছটো কমাই মছলাখিনি ভাজিব, বৰ বেছিকৈ ভাজিব নালাগে। কেঁচা ভাৱটো গ'লেই হ'ল। মছলাখিনি ভজা হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। ঠাণ্ডা হ'বৰ কাৰণে বাচন এখনতে দি ৰাখিম। মছলাখিনি ঠাণ্ডা হোৱাৰ পাছতহে মিক্সিত পিচিব পাৰিম। মছলাখিনি ঠাণ্ডা হয় মানে তেলখিনি গৰম কৰি ল'ম। কেৰাহীখন গৰম হোৱাত মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ গ'ল। উতলি যোৱাকৈ তেলখিনি গৰম নকৰিলেও হ'ব। গেছটো অফ কৰি দিলোঁ। তেলখিনি ঠাণ্ডা হয় মানে মছলাখিনি মিক্সিত পিচি ল'ম। এয়া মছলাখিনি মিক্সিত পিচি ল'লোঁ। অলপ গোটা হৈ থকাকৈ পিচিছোঁ। এয়া দেখিছে। তেতিয়া আচাৰখিনি খায়ো ভাল লাগে। মছলাখিনি চাই আম কম যেন লগাত আৰু 1 কেজি আম কাটি ল'লোঁ। ইয়াতে কাটি থোৱা আমখিনিত এতিয়া সকলো মছলাখিনি মিলাই ল'ম। কালজিৰা আৰু হিংখিনিৰ লগতে দিছোঁ 4 চামুচ কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, কালাৰৰ কাৰণে দিছোঁ। জ্বলা হ'বৰ কাৰণে 2 চামুচ জলকীয়া গুড়ি, হালধি গুড়ি 3 চামুচ, নিমখ 4 চামুচ দিছোঁ। নিমখটো আপোনালোকে আন্দাজমতে দিব। এতিয়া ভালদৰে মছলাখিনি আমখিনিৰ লগত মিলাই ল'ম। মছলাখিনি ভালদৰে আমখিনিৰ লগত মিলাই ল'লোঁ। তেলখিনি ঠাণ্ডা হৈয়ে গ'ল। তেলখিনি দি আকৌ ভালদৰে মিলাই ল'ম। তেলখিনি গৰমে গৰমে আমখিনি দি নিদিব। যদিহে তেলখিনি গৰমে দি দিয়ে তেতিয়া গুড়ি মছলাখিনি ক'লা হৈ যাব। বিশেষকৈ হালধি গুড়ি জলকীয়া গুড়িখিনি লগে লগে ক'লা হৈ যাব। সেইকাৰণে তেলখিনি গৰম কৰি ঠাণ্ডা হোৱাৰ পাছতহে যিকোনো আচাৰত দিব লাগে। তেলখিনি মিলোৱাৰ পাছত বটলত ভৰাই নাৰাখোঁ। 4-5 দিনমান ৰ'দত দি ৰাখিম। এইদৰেই মাজে মাজে চামুচ এখনৰ সহায়ত লৰাই থাকিব লাগিব। তেল আৰু দিব লাগিব। 4-5 দিন ৰ'দত দিয়াৰ পাছত যেতিয়া বটলত ভৰাই ৰাখিম তেতিয়াহে তেলখিনি দিম। এইদৰে আমৰ আচাৰ বনালে মানে বহুদিনলৈকে ভালে থাকে। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ভিনেগাৰ 2-3 চামুচো দিব পাৰে। মই কিন্তু দিয়া নাই। এয়া হৈছে 4 দিন ৰ'দত দিয়াৰ পাছত দেখিছে আমখিনিৰ ৰংটো সলনি হৈ গ'ল আৰু ৰ'দটো চোকাৰ কাৰণে আমখিনি সিজি যোৱা নিচিনাই হৈ গৈছে। আপোনালোকে আমখিনিত হালধি নিমখ সানিও ৰ'দত দিব পাৰে, কিন্তু তেল আৰু মছলা আমখিনিত সানি 3-4 দিন ৰ'দত দি এবাৰ আমৰ আচাৰ বনাই খাব। খাই কিন্তু বহুত ভাল লাগে। এই বটলটোতে ভৰাই ৰাখিম। পিছে এই বটলটোত আমৰ আচাৰে আছিল। আমৰ আচাৰখিনি কমি যোৱাৰ কাৰণে বেলেগ এটা সৰু বটলত ভৰাই ৰাখিছোঁ। মই বনোৱাৰ দৰে এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। মোৰ এই আমৰ আচাৰৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। যদিহে বেয়া নাপায় লগতে কৰি দিব ছাবস্ক্ৰাইবো। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।